নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত অসমত আকৌ এবাৰ ডাইনী হত্যাৰ চেষ্টা চলোৱা হৈছিল খবৰ লাইছে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ৰ 1 নং ৰাজগড় হিঙিমাৰী গাঁৱত প্ৰায় 6 গৰাকী মহিলাই মিলি এগৰাকী চাহ জনগোষ্ঠীয় মহিলাক ডাইনী সজাই হত্যাৰ চেষ্টা কৰিছিল চাওক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো আজিকালি মানুহে অন্ধবিশ্বাস কৰে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো এসাম এনেকুৱা মানুহ আছে যি সকলে ডাইনীৰ দৰে এটা বেয়া বস্তুক বিশ্বাস কৰে তো বন্ধু বান্ধৱীসকল ডিব্ৰুগড়ত যেটো নেকি ঘটনা সংঘটিত হৈছে সেই ঘটনাটো যে প্ৰথমবাৰৰ বাবে আমাৰ অসমত সংঘটিত হৈছে তেনে ধৰণৰ কথা নহয় ইয়াৰ আগতো আমাৰ অসমত বহুবাৰ ডাইনী হত্যা বা অন্যান্য ধৰণৰ খুপা ধৰা তেনেকুৱা কেছ সংঘটিত হৈ গৈছে আমাৰ অসমত তো মই আজি আপোনালোকক ডাইনী হত্যাৰ বিষয়ে অকনমান জনাম যে এক্স্যাক্টলি ডাইনী হত্যা হয় কি কেনেকৈ হত্যা কৰে কোনো এজন ব্যক্তিক ডাইনী সজায় তো এই সম্পৰ্কে আপোনালোকক জনাম কিবা তন্ত্ৰ মন্ত্ৰ কৰে নে অন্যান্য কিবা কৰে সকলোবিলাক আপোনালোকক এই ভিডিঅ'টো জনাম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন চৰ্চ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আগবাইছো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট পাৰিলে এই ভিডিঅ'টো অকনমান শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গ ফ্ৰেণ্ড সাৰ্কুলৰ মাজত কাৰণ বিজ্ঞানৰ যুগত এনেকুৱা ডাইনী হত্যা বা খুপা ধৰা এনে ধৰণৰ যিবিলাক ঘটনা সংঘটিত হয় সেই ঘটনাবিলাক খুবেই নিন্দনীয় পাৰিলে আপোনালোকে এই ভিডিঅ'টো অকনমান শেয়াৰ কৰি দিব এটা ডাইনী হত্যা হয় তো আজিৰ পৰা বহু বছৰ আগত বিভিন্ন জায়গাত ডাইনী হত্যা কমন আছিল ডাইনী হত্যা হোৱাটো বৰ বিশেষ ডাঙৰ কথা নাছিল কিন্তু বৰ্তমান সময়ত ডাইনী হত্যাটোৰ প্ৰকৃত স্বৰূপ মানুহে বুজি পাইছে ডাইনী হত্যাটো যে এটা অন্ধবিশ্বাস সেইটোৰ সম্পৰ্কে মানুহে বুজি পাইছে যাৰ বাবে নেকি এতিয়া কঠোৰ আইন আহিছে যাৰ বাবে নেকি এতিয়া ডাইনী হত্যা বন্ধ হৈছে কিন্তু তাৰ পাছতো আমি বহু দিনৰ মূৰে ডাইনী হত্যাৰ নিচিনা ঘটনাবিলাক শুনিবলৈ পাওঁ কেতিয়াবা আপোনালোকে চাবচোন আপোনালোকৰ গাঁৱত এজন ব্যক্তিৰ দেহত যেতিয়া যিকোনো এটা বেমাৰ বিয়পে সেই বেমাৰটো গোটেই গাঁওখনতে বিয়পি যায় যেনে কোনো এজন ব্যক্তিৰ যদি জ্বৰ হয় তেনেহলে গাঁৱৰ আধা সংখ্যক মানুহৰ জ্বৰ হৈ যায় কাৰণ জ্বৰটো হৈছে এটা খুচৰা বেমাৰ তাৰ লগে যদি আমি কবলৈ যাওঁ শৌচ বমি এনেকুৱা ধৰণৰ ডায়েৰিয়া বেমাৰটো এইটো এটা প্ৰকাৰ কবলৈ গলে খুচৰা বেমাৰ আপোনাৰ গাত হৈছে আপোনাৰ মল মূত্ৰ কোনোবাই যদি গছকিছে তেখেতৰ গালৈ গৈ যায় যোৱা বছৰ আমাৰ গাঁৱতে এটা বেমাৰ হৈছিল সৰু ল'ৰা ছোৱালীবিলাকৰ গাত এইটো হৈছে সৰু গুটি উঠিছিল ঘামুচিৰ নিচিনাকৈ যিমান সৰু ল'ৰা ছোৱালী আছিল প্ৰত্যেকৰ গাতে উঠিছিল ঘামুচিৰ নিচিনা গুটি তো এনেকুৱা কিছুমান বেমাৰ আহে যিবিলাক বেমাৰ নেকি গাঁওবিলাকত এঘৰ মানুহটো নোহোৱাকে নাথাকে প্ৰত্যেক ঘৰ মানুহতেই হয় প্ৰত্যেকজন ব্যক্তিৰ দেহতেই হয় আপোনালোকৰ তাত বাৰু তেনেকুৱা মাজে সময়ে তেনেকুৱা ধৰণৰ কিবা বেমাৰ আজাৰ হয় নে নহয় কমেন্ট এটা কৰি জনাব এতিয়া আগতে কি কৰে যেতিয়া নেকি এনেকুৱা ধৰণৰ বেমাৰ আজাৰ গোটেই গাঁওখনত হয় তেতিয়া কি কৰে সেই মানুহবিলাকে বিশ্বাস কৰিবলৈ লয় যে এই গাঁওখনত কিবা এটা অমংগল হৈছে আৰু এই অমংগলটো কিহৰ কাৰণে হৈছে তেতিয়া বেজ বেজালিক নিমন্ত্ৰণ জনায় আৰু বেজ বেজালিক নিমন্ত্ৰণ জনায় বেজ বেজালিক সোধে যে আমাৰ গাঁওখনত কিয় অমংগল হৈছে কি কাৰণে অমংগল হৈছে এইটো আপুনি এবাৰ চাই দিয়ক তো বেজটো সম্পূৰ্ণ মিছা তো তেওঁলোকে আৰু কি ক'ব যে এইজন মানুহৰ বাবে বা এই গৰাকী মানুহৰ বাবে গোটেই গাঁওখনতে তোমালোকৰ অমংগল হৈ আছে তোমালোকৰ এই বেমাৰ আজাৰ হৈছে এই মানুহগৰাকী হৈছে ডাইনী এই মানুহগৰাকীক তোমালোকে মাৰপিট কৰা মাৰি পেলোৱা কি কৰা মুঠতে এই মানুহগৰাকী এইখন গাঁৱত থাকিব নোৱাৰিব এই মানুহগৰাকীৰ কাৰণে এই গাঁওখন অমংগল হৈ আছে তো হেয়াই হৈছে ডাইনীৰ জন্ম হয় অন্ধবিশ্বাসৰ পৰা এতিয়া বৰ্তমান যুগত সেই ডাইনী বস্তুটো বৰ বিশেষ বিশ্বাস নকৰাৰ কাৰণে গাঁওবিলাকত এনে ধৰণৰ ঘটনাবিলাক সংঘটিত নহয় কিন্তু এতিয়াও এনে কিছুমান মানুহ আছে এসাম মানুহ আছে যি মানুহে ডাইনী বস্তুটো বিশ্বাস কৰে আৰু তাৰ বাবে অসমৰ বিভিন্ন জায়গাত ডাইনী হত্যা বা খুপা ধৰা এনে ধৰণৰ ঘটনাসমূহ দেখিবলৈ পোৱা যায় এটা সত্য কাহিনী আপোনালোকক জনাম ৰিসেন্টলি এজনী আদিবাসী ব্যক্তিৰ মৃত্যু হৈছে
আমাৰ দৃষ্টিকত ৰিসেন্টলি কালি পৰখি এগৰাকী আদিবাসী মহিলাৰ মৃত্যু হৈছে মহিলাগৰাকীৰ দেহত আই ওলাইছিলে প্ৰথম পৰ্যায়ত তো তেখেতে আইৰ চিকিৎসা কৰিছে বেজ বেজালি লগাইছে বেজে কৈছে যে ঘৰখনত কিবা এটা কৰি থোৱা আছে কোনোবাই যাৰ বাবে নেকি মহিলাগৰাকীৰ বেমাৰটো ভাল হোৱা নাই তেখেতলোকে বেজ বেজালি পূজা অৰ্চনা কৰিছে কিন্তু ডক্টৰৰ ওচৰত লৈ যোৱা নাই যেতিয়া অৱস্থা একেবাৰে বেয়া হ'ল ডক্টৰৰ ওচৰত লৈ গ'ল ডক্টৰে ট্ৰিটমেন্ট কৰিলে সুস্থ হৈ উঠিলে তাৰ পাছত ঘৰলৈ আহিলে ঘৰলৈ অহাৰ পাছত আকৌ অকনমান বেয়া হোৱা দেখা পালে আৰু আকৌ বেজ বেজালি লগাইছে বেজে কৈছে যে ঘৰত কিবা এটা কৰি থৈছে বাহিৰলৈ গলে ভাল হয় ঘৰত অহাৰ লগে লগে বেয়া হয় অৱশেষত মহিলাগৰাকীৰ মৃত্যু হ'ল ট্ৰিটমেন্টৰ অভাৱত তো ঠিক তেনেকুৱা ধৰণৰ কথা অন্ধবিশ্বাসৰ বাবে এটা পৰিয়ালে এগৰাকী মহিলাক হেৰুৱালে এতিয়া ঘৰলৈ অহাৰ লগে লগে সেই বেমাৰটো তেখেতৰ কিয় আকৌ বৃদ্ধি পাইছে ইয়াৰ একমাত্ৰ ৰিজন হ'ব পাৰে যে তেখেতৰ গাত যেটো ভাইৰাছে লক দিছিলে হয়তো সেই ভাইৰাছটো তেখেতে হোৱা বিছনাখনত লাগি আছে বা সেই ঘৰটো ভালদৰে সাফচিকুন কৰা নাই যাৰ বাবে সেই ভাইৰাছটো তেখেতৰ ৰুমৰ বিভিন্ন বস্তুত হয়তো থিতাপি লৈ আছে যাৰ ফলত নেকি মহিলাগৰাকী অহাৰ লগে লগে মহিলাগৰাকী ইমিউনিটি উইক হোৱাৰ বাবে আকৌ সেই ভাইৰাছটোৱে তেখেতক এটেক কৰিছে হেইটোৱে কাৰণ নহয় জানো ডক্টৰৰ পৰামৰ্শ যদিও লয় ডক্টৰে সেই কথাটোকে ক'ব যে ঘৰখন আপোনালোকে সাফা কৰক আগতে যিবিলাক কাপোৰ কানি ব্যৱহাৰ কৰিছিলে হেইবিলাক আপোনালোকে ব্যৱহাৰ নকৰিব সুস্বাদু আপোনালোকে খাদ্য খুৱাওক যাতে মহিলাগৰাকী ইমিউনিটি ষ্ট্ৰং হয় তো এইবিলাকে হৈছে অন্ধবিশ্বাস আৰু এই অন্ধবিশ্বাসেই গৈ এটা সময়ত কালৰ ৰূপ লয় মানুহৰ মাজত আৰু ঠিক তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছিলে ডিব্ৰুগড়ত তো ডিব্ৰুগড়ত প্ৰায় 6 জনী মহিলাই মিলি এগৰাকী মহিলাক মৃত্যুৰ চেষ্টা কৰিছিলে কিন্তু ভাগ্যবশতঃ সেই মহিলাগৰাকী বাচি গ'ল মহিলাগৰাকীক জিন্দাই জিন্দাই পানীত ঠেলা মাৰি দিছিলে নদীত ঠেলা মাৰি মাৰিবলৈ চেষ্টা কৰিছিলে ভাবক এই বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো এতিয়াও সেই অন্ধবিশ্বাস সেই ডাইনিক হত্যাক বিশ্বাস কৰে গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ অন্ধবিশ্বাস বিলাকৰ পৰা দূৰত থাকিব এটা ইন্টাৰেষ্টিং কথা কম বহুতে বেজ বেজালি কিবা কিবি এইবিলাক বিশ্বাস কৰে আজিৰ পৰা কেইদিনমান পূৰ্বে মোৰ সম্পৰ্কীয় এঘৰ মানুহত গৰু হেৰাইছিলে এজন বেজক দেখালে বেজে ক'লে যে এই আমুক ৰাস্তাটোৰে গৰু গৈছে আপোনালোকে সেই ৰাস্তাটোত কোনোবা যদি মানুহ আছে তেওঁলোকক খবৰ কৰক সেই ৰাস্তাটোৰে গৰু গৈছে ৰাতি আমুকটা বজাত তাৰপিছত সেই ৰাস্তাটোৰ আজিকালিতো প্ৰায়বিলাক মানুহে সিসি কেমেৰা লগাই থয় তো সেই মানুহ ৰাস্তাত যেটো ৰাস্তাৰ কথা কৈছিলে সেই ৰাস্তাটোত থকা এঘৰ মানুহৰ সিসি কেমেৰা চেক কৰিলো গোটেই ৰাতিটো চেক কৰিলো সেইফালে গৰুৱে যোৱা নাই তো এনেকুৱা বেজ বিলাকে এনেই কিবা এটা কৈ দিয়ে পইচাৰ লালসাত তো সেইবিলাকৰ পৰা অকনমান সাৱধানে তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা দিলো বিদায় মাগিছো ধন্যবাদ জয় অসম